নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলোটিলৈকে জনালোঁ স্বাগতম। আৰু লৈ আহিলে এটি তুলনী বিয়া নাম। তুলনী বিয়া নামো খুবেই জৰুৰী। কন্যাকাল হোৱাৰ লগে লগে এজনী ছোৱালীয়ে বহুত কথা জানিব লাগে। সেই কথাখিনি মই বিয়া নামৰ পৰা আগবঢ়াইছোঁ। আপোনালোকে শুনিবচোন ভিডিঅ'টো শেষলৈকে। অকলশৰে নিজানত পিছফালৰে চোতালত শান্তি হবৰ কাৰণে ভাবিছিলা ঈশ্বৰ। নদী পানী উঠিলে নদীৰ গৰা খহিলে তোমাৰ মনোবাঞ্ছা ভগৱানে পুৰালে। চন্দ্ৰগুপ্ত চাণক্য কবি গুৰু ৰবীন্দ্ৰ তুমি শান্তি হলা দেউতাৰ আজি আনন্দ। আগলি কলপাত বৰ দৈছিলা ইমান কম বয়সত তুলনি হলা। আৰু কিছু বছৰ আছিলে বাকী ভগৱানে তোমাক নথলে ৰাখি। আৰু কিছু বছৰ আছিলে বাকী ভগৱানে তোমাক নথলে ৰাখি। 4 দিন বৰতত আছিলা তুমি চুকত সোমাই বহি খাইছিলা পানী। 4 দিনৰ পাছত গা ধুই আহি চুকত চৰু পাতি খাবাহি ৰান্ধি। চুকত ৰান্ধিবাৰ কি নিজে লৈ খাবা লৰালি ধেমালি পাহৰি যাবা। বাল্যকাল কটালা তুমি মাজনী লগৰীয়াৰ লগত তুমি মাজনী ধূলিৰে লগতে খেলি মাজনী আজিৰ পৰাই ল'ৰা ধেমালি। পূবেদি ওলালে সোণালী ৰ'দ বাল্যকাল জীৱন্তী এৰিলা ক'ত। বাল্যকাল জীৱন্তী বান্ধৱীৰ লগত স্কুললৈ গৈছিলা হাঁহি আনন্দত। মায়ে ভাত বাঢ়িছিল সময়ৰ আগত একো চিন্তা নাছিল তোমাৰ সেই মনত। এতিয়া মাজনী তুলনি হলা বাল্যকালৰ কথা পাহৰি যাবা। বাল্যকাল জীৱন্তী পাহৰি আজি যৌৱন কাল জীৱন্তী ললা দৌৰি। এতিয়া
দিয়া জীয়ৰী হলা আজিৰ পৰা তোমাৰ বহুতে কথা কাজলি হৰিণী আছিলে চৰি চকু হালি চালে মৰম বিচাৰি মৰম লাগিল বুলি নাযাবা খেদি পুৰুষৰ কাষলৈ নাযাবা চাপি পুৰুষে নুবুজে নাৰীৰে মূল নাৰী যে পাহি সুগন্ধি ফুল পুৰুষে নুবুজে নাৰীৰে মূল নাৰী যে পাহি সুগন্ধি ফুল জন্ম এদিন পুৱাতে মা কোমল কোলাতে ডাঙৰ দীঘল হৈছিলা দেউতাৰ ভগা পজাতে মা তোমাৰ মৰমৰ দেউতা তোমাৰ চেনেহ মনত কষ্ট নিদিবা বেয়া পথে নাযাবা মা কথা শুনিবা দেউতাৰ কথা মানিবা মাক নুসুধাকৈ ক'তো ওলাই নাযাবা দেউতাই যদি মানা কৰে গেছৰ বাহিৰ নহবা স্বাধীন মনৰ নহবা নিজে বাচি নলবা আছে যদি কপালত বহুত দিনৰ মূৰত তোমাৰ উপযুক্ত স্বামী থিয় দিব চোতালত তোমাৰ উপযুক্ত স্বামী থিয় দিব চোতালত জীৱন তুলুঙা নাও কল্পনাৰ বোঠা ভালকৈ চলিবা সাৱধান হবা বোঠা ভাগি যাব মাজ সাগৰত তুমি সোণ ডুবিবা মাজ সাগৰত তেতিয়া মাজনী কি হ'ব বাৰু সোণালী যৌৱনকাল পাবানে আৰু তেতিয়া মাজনী কি হ'ব বাৰু সোণালী যৌৱনকাল পাবানে আৰু সোণালী যৌৱনকাল নোপোৱা আকৌ আজিৰ পৰা তুমি হাজাৰ ভাতৰ লগত তুলনা কৰি আজিৰ পৰা তুমি হলা জীয়ৰী হাজাৰ ভাতৰ লগত তুলনা কৰি আজিৰ পৰা তুমি হলা জীয়ৰী গন্তব্যস্থান পাবলৈ
সন্ধিয়াৰ আকাশত চৰাই উৰি আহে, নিজে সজা বাহলৈ সুৰক্ষিত থাকিবা, আশীৰ্বাদ কৰিছোঁ কুশলে থাকিবলৈ, গন্তব্যস্থান পাবলৈ। সন্ধিয়াৰ আকাশত চৰাই ঘূৰি আহে, নিজে সজা বাহলৈ সুৰক্ষিত থাকিবা, আশীৰ্বাদ কৰিছোঁ কুশলে থাকিবলৈ। ধন্যবাদ। একচুৱেলি তুলনী বিয়া নাম মানে পুষ্পিতা নাবালিকা কন্যাজনীক ভোজনি দিয়া নাম। সঁচাকৈ গাব লাগে। আইসকলে বহি এই নামখিনি কন্যাকাল হওঁতে, ছোৱালীজনী শান্তি হওঁতে, 4 দিনতে হওক 7 দিনতে হওক, যেতিয়া বিয়া তুলিব আপোনালোকে বহি লৈ গাব। ছোৱালীজনীয়ে বহুত নাজানা কথা থাকে আৰু হয়তো বহুত কথা মাকে শিকাব নোৱাৰিব পাৰে। সেয়েহে আপোনালোকৰ ওচৰ চুবুৰীয়া হিচাপে, ইষ্ট কুটুম হিচাপে আপোনালোকে যদি বহি এই নামখিনি তেওঁৰ সন্মুখত গাই, নিশ্চয় তেওঁ অনুশোচনা আহিব, নিজকে সুৰক্ষিত ৰাখিব। যদি মোৰ ভুল হৈছে ক্ষমা কৰিব। আজিলৈ এই নামফাকে এইখিনিতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকলে প্ৰথম চাব মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি যাব। তেতিয়া মোৰ আহিব লগা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। পুনৰবাৰ আপোনালোক সকলোটিলৈকে নমস্কাৰ জনাই এই ভিডিঅ'ফাকে এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।